স্কুলীয়া জীৱনৰ লাষ্ট এক্সাম, লাষ্ট পৰীক্ষা, ক্লাছ 10ৰ ফাইনেল এক্সাম। এক্সাম্পল হিচাপে আপোনালোকে চাব পাৰে যে এই ক্লাছ 10ৰ ফাইনেল এক্সামটো অকল ষ্টুডেণ্টে অহা নাই, ষ্টুডেণ্টৰ লগত দুজন বা এজন ব্যক্তি আহিছে যে তাৰ লগত যাওঁ, সেইটো ষ্টুডেণ্টৰ লগত যাওঁ, গৈ অলপ সাহস দিওঁ যি সি ভালকৈ লিখিব পাৰে, ভালকৈ এটেণ্ড কৰিব পাৰে প্ৰত্যেক কুৱেশ্যন এনচাৰৰ। যেতিয়া কোনো এটা ষ্টুডেণ্ট ক্লাছ 9ৰ পৰা ক্লাছ 10ত উঠি যায়, তেতিয়াহ'লে এটা বেলেগ থিংকিং আহি যায় ঘৰৰ ফেমিলিৰ ওপৰত যে মোৰ ল'ৰা বা মোৰ ছোৱালীটো ক্লাছ 10ত উঠি গৈছে, এতিয়া আৰু বেছি দিন নাই ফাইনেল এক্সামৰ। আৰু স্কুলীয়া জীৱনৰ লাষ্ট ক্লাছটো হৈছে ক্লাছ 10, যিটো লাইফৰ বেষ্ট মেমৰি হিচাপে চবৰ জীৱনত থাকি যায়, যিটো কেতিয়াও পাহৰিব নোৱাৰোঁ। এক্সাম্পল হিচাপে ক্লাছ 10ৰ বেষ্টটো ৰিলেই হ'ল যে ক্লাছ 10ত উঠাৰ লগে লগে পঢ়িবৰ কাৰণে কিমান এডভাইচ দিয়ে, ছাৰসকলে দিয়ে, দাদাসকলে দিয়ে, দিদিসকলে দিয়ে, মা দেউতাই দিয়ে যে এনেকৈ পঢ়িবা, এনেকৈ পঢ়িলে মনত থাকিব, এনেকৈ পঢ়িলে মনত নাথাকে। চ' কিমান এডভাইচ পোৱা যায়। সেই স্কুলীয়া লাইফটো ক্লাছ 10টো পাছ হোৱাৰ লগত তাৰপিছত যিটো জীৱন আহিব, সেইটো জীৱনত এই এডভাইচকেইটা তোমালোকে মিছ কৰিবা। বিশেষকৈ ক্লাছ 10ৰ প্ৰি টেষ্টৰ পিছত যিটো এনভাইৰনমেণ্ট তোমালোকে পাইছা, আমি পাইছোঁ, সেইটো আমি কেতিয়াও জীৱনত আৰু ঘূৰাই আনিব নোৱাৰোঁ, যিটো এটা বিশেষ মেমৰিজ হিচাপে লাইফত থাকি যায়। যেনেকৈ প্ৰি টেষ্টৰ পিছত সকলোৱে সুধিয়েই থাকে যে তোমাৰ কমপ্লিট হৈছে নে নাই, এইটো ক্লিয়াৰ হৈছে নে নাই, মেথছ ক্লিয়াৰ হৈছে নে নাই, ছায়েন্স ক্লিয়াৰ হৈছে নে নাই, ইংলিছ কমপ্লিট হৈছে নে নাই। প্ৰত্যেক ব্যক্তিয়ে সুধি থাকে এইটো কুৱেশ্যন যে হৈছেনে নাই, ক্লিয়াৰ হৈছেনে নাই, কেনেকুৱা পঢ়ি আছা, এনেকুৱা নপঢ়িবা, তেনেকৈ পঢ়িবা, কিবা ডাউট থাকিলে ক্লিয়াৰ কৰিবা, ছাৰক সুধিবা, ছাৰক মাতি দিবা, বাইদেউক সুধিবা। কিমান কুৱেশ্যন আৰু কিমান উইচ কৰি থাকে যে ভালকৈ লিখিবা, ভালকৈ পঢ়িবা। সেইটো বহুত এটা মেমৰিজ, লাইফৰ এটা বিশেষ এটা বেষ্ট মেমৰিজ ক'ব গ'লে ক্লাছ 10ৰ লাইফটো।